বন্ধু-বান্ধৱীসকল আজি হৈ যোৱা আইডিআৰই গ্ৰেড 3 ড্ৰাইভাৰ পোষ্টৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ। ইয়াতে মই প্ৰায় যিকেইখিনি এনচাৰ দিবলৈ চেষ্টা কৰিম। সব লোক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ যাওঁ যে যদি আপোনালোকে প্ৰথমবাৰ ভাবে মোৰ চেনেলটোলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক বাটনটো ক্লিক কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ এটা কৰি দিব। থেংক ইউ। সব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো দিছে, what was the antonyms of slow? Slow antonyms ke hobo first. Question number 2 dise, which pronoun can be used to refer to your friend running at a distance? Etu answer to hobo C. Tar pisot next question to dise, tolot dia mane kuntu shobdo dictionary English dictionary mote first ahibo, mane come first ahibo, etu first ahibo etu সেন্টিমিটাৰ টু বুজি পাইছে না। তাৰপিছত নেক্সট কুৱেশ্যন দিছে, এখন ইংৰাজী অভিধানত কোনটো শব্দ হ'ব? এইটো চি নম্বৰটো। নেক্সট কুৱেশ্যনটো দিছে, প্ৰথম 10টা ক্ৰমিক স্বাভাৱিক সংখ্যা গড় কিমান? এইটো গড় হ'ব আপোনাৰ 55.5। প্ৰথম ক্ৰমিক স্বাভাৱিক সংখ্যা 10টাৰ যোগফল কিমান হ'ব? 5.5। 6 নম্বৰ কুৱেশ্যনটো দিছে, when the কমেণ্ট পঢ়ি দিছোঁ, লোকসভা নিৰ্বাচন সাধাৰণতে কেতিয়া অনুষ্ঠিত হয়? প্ৰতি 5 বছৰৰ মূৰে মূৰে। 7 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব, এটা দশমিক সংখ্যাৰ দশমিক বিন্দুত দুটা অংক বাওঁ ফাললৈ স্থানান্তৰিত কৰিবলৈ হৰণ কৰিবলগীয়া সংখ্যাটো কিমান হ'ব? 10 হ'ব। নেক্সট প্ৰশ্নটো, ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে 1857 চনত হোৱা বিদ্ৰোহক নিম্নলিখিত কোনগৰাকীয়ে নেতৃত্ব দিছিল? এইটো ৰাণী লক্ষ্মীবায়ু আছে, ৰেজিয়া চুলতান আছে। একচুৱেলি BHMটো হয় উত্তৰ। কিন্তু ইয়াৰ শুদ্ধটো অলপ কনফিউজ আছে, এইটো আপোনালোকে কমেণ্ট বক্সত জনাই দিব উত্তৰটো যদি আপোনালোকে পাইছে। নেক্সট প্ৰশ্নটো দিছে, যদি 12টা আমৰ দাম 300 টকা হয় আৰু 15টা আপেলৰ দাম 450 টকা হয়, 4টা আম আৰু 3টা আপেলৰ ক্ৰয় কৰাৰ বাবে মুঠ খৰচ কিমান হ'ব? এইটো এটা আমৰ দাম আৰু এটা আপেলৰ দাম ওলাই ল'লে ধুনীয়াকৈ এই অংকটো কৰিব পাৰিব। এই অংকটোৰ শুদ্ধ উত্তৰটো হ'ব 190 টকা। নেক্সট প্ৰশ্নটো দিছে, 2020 অলিম্পিক খেলত নীৰজ চোপ্ৰাই কোনবিধ খেলত সোণৰ পদক লাভ কৰিছিল? এইটো জেভলিন থ্ৰ'। এটা কাৰ থাকে যে কাৰডাল ধৰি পেলাই দলিয়াই দিয়ে, এইটো খেলত জেভলিন থ্ৰ'। 12 নম্বৰ প্ৰশ্নটো দিছে, নিম্নলিখিত কোনটো গোট অশুদ্ধকৈ ৰিজোৱা হৈছে? এইটো W23। এইটো W23 23ত নহ'ব, একচুৱেলি 24ত হ'ব। নেক্সট প্ৰশ্ন দিছে, পোংগল মুখ্যত কোন ৰাজ্যৰ শীতল উৎসৱ? এইটো প্ৰশ্ন সুধিছে। এইটো আপোনালোকে সকলোৱে জানে, পোংগল হ'ল তামিলনাডুৰ উৎসৱ। 15 নম্বৰ প্ৰশ্নটো দিছে, অপজিট ৱৰ্ড হৈছে বিউটিফুলৰ অপজিট ৱৰ্ড আগলি হয়। আগলি মানে কুৎসিত। তাৰপিছত 16 নম্বৰটো দিছে, হুইচ অফ দ্য ফলোয়িং ইজ নট দ্য নেম অফ কণ্টিনেণ্ট? কোনখন মহাদেশ নহয় সুধিছে। এতিয়া মহাদেশটো ইয়াতে চাওঁ, যদি আমি এৰ্কেটিক অৰ্থাৎ সুমেৰু আমাৰ মহাদেশ নহয়, এণ্টাৰ্কটিকা দক্ষিণ আমেৰিকা উত্তৰ আমেৰিকা আমাৰ মহাদেশ হয়। নেক্সট প্ৰশ্নটো দিছে, বায়ু ইগল পানীৰ লগত কি মিলিব? হাঁহটো মিলিব। প্ৰশ্নটো দিছে, পকা ধানৰ মাজে মাজে শীৰ্ষক গীতটিৰ গীতিকাৰ কোন? এইটো ৰুদ্ৰ বৰুৱা। অপশ্যন নম্বৰ ডিটো শুদ্ধ হ'ব। নেক্সট প্ৰশ্নটো দিছে, প্ৰথমে সামাজিক মাধ্যমত ধাৰাবাহিকভাৱে পিছলৈ কিতাপ আকাৰে প্ৰকাশিত হোৱা লাইফ অফ এ ড্ৰাইভাৰ এইখন। তাৰপিছত কেবিনৰ ইপাৰে কিতাপখন লিখা ব্যক্তিজন কোন? ৰূপম দত্ত। নেক্সট প্ৰশ্নটো দিছে, কোনখন দেশৰ জাতীয় পতাকা ত্ৰিভুজাকৃতিৰ? জাতীয় পতাকা নেপালৰ। নেপালখন জাতীয় পতাকাখন এনেকুৱা ধৰণৰ, এনেকুৱা ত্ৰিভুজাকৃতিৰ হয়। নেক্সট প্ৰশ্ন দিছে, অৰ্থশাস্ত্ৰ কোনে লিখিছিলে? অৰ্থশাস্ত্ৰ আমাৰ চাণক্যই লিখিছিলে। নেক্সট প্ৰশ্নটো হ'ল, অসমৰ সৰ্বপ্ৰথম স্বৰ্গদেউ গৰাকীৰ নাম ব্যক্ত কৰক। এইটো স্বৰ্গদেউ চাওলুং চুকাফা। শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো দিছে, কোনখন দেশত হলিউড অৱস্থিত? এইটো USA হলিউড অৱস্থিত, গতিকে আমেৰিকা যুক্তৰাষ্ট্ৰ শুদ্ধ উত্তৰ হ'ব। নেক্সট প্ৰশ্নটো দিছে, আইডেণ্টিফাই দ্য কনজাংচন। কনজাংচন দুটা বাক্যক যিয়ে জইন কৰি দিয়ে, সেইটো হৈছে কি?
এণ্ড এণ্ডটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি তাৰপিছত প্ৰশ্নটো হৈছে নিম্নলিখিত কোনখন ৰাজ্যই অসমৰ সীমান্ত স্পৰ্শ নকৰে এইটো বিহাৰে অসম ৰাজ্যৰ সীমান্ত স্পৰ্শ নকৰে গতিকে এইটো মিজোৰাম কৰে ত্ৰিপুৰা কৰে নাগালেণ্ড কৰে 35 নম্বৰ প্ৰশ্নটো দিছে চাৰ্লিছ কোনখন দেশৰ প্ৰধানমন্ত্ৰী আছিল এইটো ব্ৰিটিছ যুক্তৰাষ্ট্ৰ অৰ্থাৎ ইউনাইটেড কিংডম হ'ব নেক্সট প্ৰশ্নটো দিছে এক ভূখণ্ডৰ তিনি দিশে পানীৰে আৱৰি থাকিলে তাক কি বুলি কোৱা হয় উপদ্বীপ বুলি কোৱা হয় ইংলিছত পেনিনচুলা বুলি কোৱা হয় 37 নম্বৰ কুৱেশ্যনটো দিছে অপৰিবাহক বাহন ড্ৰাইভিং লাইসেন্স পাবৰ বাবে প্ৰয়োজনীয় ন্যূনতম শিক্ষাগত অৰ্হতা এডুকেশ্যন কোৱালিফিকেশ্যন দিছে এইটো কোনো মানে নট মেণ্ডেটৰী কোনো ধৰণৰ নাই অপশ্যন নম্বৰ ডিটো জৰুৰী নহয় মানে শিক্ষা থাকিব লাগিব বুলি জৰুৰী নহয় তাৰপিছত 38 নম্বৰ কুৱেশ্যন দিছে নিম্নলিখিত সমূহৰ কোনটো এটা মহাদেশৰ নাম তো সকলো জানে মহাদেশ আমাৰ কি অষ্ট্ৰেলিয়া নেক্সট প্ৰশ্নটো মেথছ দিছে 12 24 আৰু 30 কি ল'ব লাগে HCF ল'ব দিছে হাইয়েষ্ট কমন ফেক্টৰ ল'ব দিছে এইটো শুদ্ধ উত্তৰ হ'ব 6 40 নম্বৰ প্ৰশ্নটো দিছে বিপদজনক গাড়ী চালনা কাক বোলে ইয়াৰে ৰঙা ট্ৰেফিক লাইট অৱমাননা কৰা ষ্টপ লাইট উলংঘন মোবাইল ব্যৱহাৰ গতিকে তিনিটা যিকোনোটা সংগঠিত হ'লে এইটো শুদ্ধ উত্তৰ হ'ব নেক্সট প্ৰশ্নটো দিছে 41 নম্বৰ প্ৰশ্ন যিটো সদৃশ প্ৰকাৰ নহয় সেই পদটো চিনাক্ত কৰক এইটো ভাড়াটো ৰেণ্টটো শুদ্ধ উত্তৰ হ'ব নেক্সট প্ৰশ্নটো দিছে ওজাপালি অসমৰ কোন অঞ্চলৰ এক ধৰ্মীয় উপাদান এইটো মঙলদৈ আৰু নলবাৰী অঞ্চলৰ বিশেষকৈ মঙলদৈত ওজাপালি প্ৰচলন বেছি নেক্সট প্ৰশ্নটো হৈছে জংকী আৰু পানেই কোন সম্প্ৰদায়ৰ ভিত্তি কৰি লিখা গল্প দুটাৰ চৰিত্ৰ এইটো একদম আমি ফিক্স ডিমাচা সম্প্ৰদায়ক ভিত্তি কৰি লিখা নেক্সট প্ৰশ্নটো হৈছে কোনখন যুদ্ধত ইষ্ট ইণ্ডিয়া কোম্পানীৰ সেনাই সিৰাজউদ্দৌলাক পৰাজিত কৰিছিল এইটো পলাশী যুদ্ধ বেটেল অফ পলাচী নেক্সট প্ৰশ্নটো ভূমিকম্পৰ প্ৰাবল্য জোখা যন্ত্ৰটোৰ নাম কি ৰিক্টাৰ স্কেল অপশ্যন নম্বৰ এ শুদ্ধ উত্তৰ 1 জানুৱাৰী 2024 সাপেক্ষে অসম বিধানসভাৰ অধ্যক্ষ কোন আছে বিশ্বজিৎ দৈমাৰী তাৰপিছত প্ৰশ্নটো হৈছে ভাৰতৰ সাধাৰণ নিৰ্বাচনত ভোটদানৰ যোগ্যতা হ'বলৈ ন্যূনতম বয়স কিমান 18 বছৰ অপশ্যন নম্বৰ চি শুদ্ধ উত্তৰ দুটা কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কুৱেশ্যন আহিছে কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কি দ্য নিউ নেম অফ টুইটাৰ ইজ নতুন টুইটাৰ নতুন নামটো কি এক্স নিম্নলিখিত কোনগৰাকী শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম শিষ্যসমূহৰ এজন আছিল তো মাধৱদেৱ নেক্সট প্ৰশ্নটো হৈছে দীপা কৰ্মকাৰ কি খেলত প্ৰতিনিধিত্ব কৰিছিল এইটো জিমনাষ্টিক দীপা কৰ্মকাৰ এগৰাকী জিমনাষ্টিক হয় নেক্সট প্ৰশ্নটো দিছে 1 পৰা 20 লৈ মৌলিক সংখ্যাসমূহৰ মুঠ গণনা কিমান হ'ব দ্য কাউণ্ট অফ দ্য প্ৰাইম নাম্বাৰছ বিটুইন 1 to 1 পৰা 20 ভিতৰত কেইটা মানে মৌলিক সংখ্যা আছে সুধিছে এইটো 8টা আছে এইটো হৈছে দ্য প্লেচ ভেলু অফ টুৰ প্লেচ ভেলু সুধিছে টুৰ প্লেচ ভেলু হ'ব আপোনাৰ 200 অপশ্যন নম্বৰ চি 61 কুৱেশ্যনটো দিছে আইডেণ্টিফাই দ্য এণ্টনিমছ অফ ৱৰ্ডছ এইটো বেষ্ট হ'ব অপশ্যন বি উত্তৰ হ'ব ভাৰতলৈ ঘূৰি অহা পূৰ্বে মোহন দাস কৰমচন্দ্ৰ গান্ধী কোন দেশত আছিল এইটো হ'ব দক্ষিণ আফ্ৰিকা সাউথ আফ্ৰিকাত আছিলে নেক্সট প্ৰশ্নটো দিছে বৰদুবি টিলিঙা মন্দিৰ কোনখন নগৰৰ সমীপত অৱস্থিত এইটো সবে জানে দুলিয়াজান ক'ত আছে এইটো আমাৰ টিলিঙা মন্দিৰ তিনিচুকীয়াত আছে তিনিচুকীয়াত কি আছে টিলিঙা মন্দিৰ আছে নেক্সট প্ৰশ্নটো দিছে পথত থকা জেব্ৰা ক্ৰছিং কিহৰ বাবে ব্যৱহাৰ কৰা হয় এইটো পথচাৰী ইপাৰ ইপাৰ হ'বলৈ এনেকৈ জেব্ৰা ক্ৰছিং দিয়া থাকে তো ৰাস্তা ধৰি লওক জেব্ৰা ক্ৰছিং মানুহ অহা যোৱা কৰিব পাৰে নেক্সট প্ৰশ্নটো দিছে নিম্নলিখিত কোনটো ছাৰ আইজাক নিউটনৰ এইটো মই এনচাৰটো প্ৰপাৰ পোৱা নাই আপোনাৰ কমেণ্ট বক্সত যদি জানে জনাই দিব এইটো দিছে এটা চতুৰ্ভুজৰ কোনসমূহৰ মুঠ যোগফল
তাৰ চতুৰ্ভুজৰ কোণ সমূহৰ মূল যোগফল কিমান হ'ব 360 ডিগ্ৰী